ইউটিউব চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি পলাশবাৰীৰ শেষ দিন, মানে কি পলাশবাৰীৰ শেষ দিন নহয়, আজি ৰাসৰ শেষ দিন। তো আজি হ'ল আপোনাৰ 15 তাৰিখ। আজি তাৰমানে ৰাসৰ শেষ কিমান মানুহ হৈছে মই দেখুৱাই আছোঁ ৰ'ব, মানে শেষ দিন হিচাপত ৰাসত কিমান মানুহ হৈছে চাব পাৰে। আজি শেষ আৰু অহা বছৰলৈকে ৰাস হ'ব। চাওক মানুহ চব দোকানে দোকানে চব আজি বস্তু কিনিবই বেছিকৈ। আজি তাৰমানে বস্তু কিনা মানুহে বহুত হয় না, আজি বস্তু কিনা মানুহে বেছি। সস্তাত বস্তু দি আছে বাৰু দেখুৱাই আছে কি কি দি আছে। 20 টাকাত দি আছে, আজি 20 টাকাত দি আছে। বাকী এইখন খেলা পাতিছে আপোনাৰ মানে 1 মিনিট 1.5 মিনিট নে 1 মিনিট সময় মানে কি ওপৰৰ ফালে এনেকৈ ধৰি কিনে লটকি থাকিব লাগে, তো এখন কম্বল দিয়ে সেইবিলাক কথা না। 100 ছেকেণ্ড চাব পাৰে মানুহ কিমান হৈছে আজি শেষ দিনত। ইমান মানুহ বাপৰে, আজি কিমান মানুহ হৈছে বাপৰে শেষ হ'ব বুলি। আজি আৰু সোমালো লাষ্ট ন গোৱাত। কালিতো ইমান ভাঙিছে আৰু চাই লওক পলাশবাৰীৰ শেষৰ মানে ৰাসৰ শেষৰ দিনটো মানুহ বাপৰে মানুহ বাপৰে। চব দোকানৰ সন্মুখে মানুহ পুৰা ভৰ্তি। বাকী এইবিলাক ফটো গোসাঁই ফটো চটো আছে। বাকী আৰু চাইডত এই মানুহ দেখোঁ বহুত ভিৰ হৈছে যে কথা ক'ব তেতিয়া মানে কি সেই নহয় জানা নোৱাৰিছে। বাকী মই কিবা কিবি দেখুৱাই আছোঁ চাই থাকক। এইবিলাক কাণফুলি চাওক কেনেকৈ, এইবিলাক কাণফুলি 100 যি লওঁ চব 100 50। মোৰ এখেত কয় বাগেৰ হৰলা আমি হৰিছোঁ তেতিয়া হৰা নাই। কোনফালে বা গ'লে আগফালে আছে নেকি চাচোন। হয়তো চোন ক'তা তুমি, আমি হৰাই গৈছোঁ তোমাক। বাপৰে চাইডে চাইডে জাপিৰ দোকান চোকান বহিছে। আজি দাম কমিব না, আজি দাম কমিব না নকমে? কমিব। কেনেকৈ এইবিলাক এটাত 3ডাললৈ কিমান দাম? 3টাত 3টাত কিমান হ'ব? 360 টকা। ধুনীয়া জাপি ওলাইছে দেই, তাতকৈ নকমে আৰু আহোঁতে লৈ যাম আৰু যদি মিলে কিবা এটা। মানুহ চাওক চেনেলৰ দোকানত আজি শেষ হ'ব যে ৰাস, সেইকাৰণে মানে পুৰা একদম যিমান মানুহ আছে চব আহি গৈছে আৰু ইয়াতে। আমি পাইছোঁ যে মোবাইল হেণ্ডছেট হেৰাইছে আৰু পাৰিছ মানে আমি সহায় কৰিছোঁ। আৰু এইমাত্ৰ দীপা কুমাৰীৰ মানে ব্যক্তি হেৰাইছে, ফাৰ্ষ্ট দিৱস জাগা নাই ইমান মানুহ বাপৰে। যদি কোনোবা চাইডে চাইডে যাম ৰ'ব, সোনকালে আমাৰ অনুসন্ধান কাৰ্যালয়ত জমা দিবলৈ বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। প্ৰতিযোগিতা সম্পৰ্কে ঘোষণা দিছোঁ। অসম সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত অহা ইংৰাজী 6, 7 আৰু 8 জানুৱাৰী 2025 বৰ্ষত তাৰিখে মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত এই অসমীয়া সংগীত প্ৰতিযোগিতাখন অসমীয়া গীতৰ আধাৰত অনুষ্ঠিত হ'ব। সেয়েহে অসমৰ প্ৰতিজন আগ্ৰহী প্ৰতিযোগী অনুৰোধ জনোৱা হ'ল। যোগাযোগৰ বাবে অসম সাংস্কৃতিক ঐক্য মঞ্চৰ ফেচবুক পেজত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল, নতুবা দীপ ৰাজবংশী, ইপচনলাল বৰুৱা, কুশল মিৰ্জা আৰু বিজয়নগৰ আৰক্ষী চকীৰ IC অমৰজ্যোতি কাকতিৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল। আৰু এই অসম সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত আয়োজন কৰা
এই প্ৰতিযোগিতাখনৰ বাকী এতিয়া গোসাঁই নাচো যিহেতু এইকেইদিন গোসাঁই চায়ে আছোঁ আপোনালোকক মানুহবিলাক দেখুৱাওঁ আৰু দোকানবিলাক দেখুৱাই আছোঁ আৰু সমস্ত নিয়মাৱলী তেখেতসকলে ফেচবুক পেজত খুলিলে পাই যাব লগতে মই এই প্ৰতিযোগিতাৰ আমি বৰ্তমান মীনা বজাৰৰ ফালে যাই আছোঁ এই আধুনিক প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩৫,০০০ মীনা বজাৰত চাওক মানুহ খোজ দিব জেগা নাই খোজ দিব জেগা নাই বাপৰে ৰাস শেষ হ'ব বুলি চব মানুহ আহিছে তাৰমানে যিহেতু বাচ্চাবিলাকৰ পৰীক্ষা চলি আছিল ন যিহেতু বাচ্চাবিলাকৰ পৰীক্ষা চলি আছে সেইকাৰণে মানে চবেই একেবাৰে শেষৰ দিনতে আহিছে হয় না এইবিলাক কাপোৰ 250-250 টকাত পেণ্ট এইবিলাক $100 টাকা হাত লম্বা ব্লাউজ আজি আৰু ভিডিঅ'ত বেলেগ দেখা নাপায় আৰু এটা বস্তু মানে মানুহে দেখা হ'ব মানুহ আৰু দোকান হয় না মানুহ আৰু দোকানে দেখা হ'ব সকলে মানে কি যোনে যোনে নতুনকৈ মোৰ ভিডিঅ'বিলাক চাই আছে তেখেতসকলক কৈছোঁ মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে ভাঙব নেকি লৈছে অঁ লৈছোঁ দাদা এই দুটা ক'ৰ পৰা আহিছে ইয়াতে পলক বহি দেখ ফটাপাৰাৰ পৰা আহিছে চাওঁ ৰ'ব এই চব বাচন কিনা মানুহে বেছি আছে যাতে নিৰৰ সৃষ্টি নহয় চেল্ফি ফটো উঠাৰ পিছত যাতে প্ৰগ্ৰেম চলি আছে Malah Pradeep, Vishika Devi, Rupankita, Alomkita, Muguto, খোজ দিব জাগা নাই এই চাওক Dipata Dipuradu, বাপৰে খোজ দিব জাগা নাই দেই Malah Pradeep. Check this. অকণমান পিছত আৰু মানুহ কমিব ৰাস যোৱাৰ পিছত যে কেনেকুৱা লাগিব আজি ৰাতিটো গ'ল মানে কালিতো একদম অৱস্থা বেয়া হৈ যাব এই জিলাপি বনাই আছে জিলাপি
ইমান দিনে মানুহ মানে কিনা নাছিল বস্তু মান আজি চবেই কিনি আছে আজি বেছি মানুহ আছে শেষ হিচাপ আজি লাষ্ট দিন হিচাপত আমি এতিয়া নিজৰ কাপোৰৰ দোকানত আহি পালোঁ ওলাই আহিলোঁ মানুহৰ ভিৰৰ উৎপাতত ইমান মানুহ খোজ দিব জেগা নাই কাৰণে ওলাই আহিলোঁ এতিয়া আমাৰ দোকানলৈকে যাই আছোঁ এইখন মেলাত বেছি মানুহ নাই মানে এইখন বস্ত্ৰ মেলা হা এ বগাটো পুটুককে গম পাই লেতেৰা হ'লে চাই দিবচোন চাই দিব কিবা কিনো ৰ'ব তাৰ আনছি সেইকাৰণে পুৰা আমি দোকানত ব্যস্ত এতিয়া ৰাস চাক চাই আহিলোঁ চাই কিনে আমি দোকানত ব্যস্ত শুনি এইফালে উঠলি ম'ম' গৰম দি আছোঁ বৰ্তমান ইয়াতে আছে ম'ম' চাওমিন বইল কণী বাকী এইবিলাক মানুহ যাই আছে মানুহ বাপৰে মই বাৰ বাৰ সেই কৈ আছোঁ মানুহ বহুত আজি লাষ্ট হিচাপত ৰাস মানুহ বহুত এই বছৰৰ কাৰণে আমি দোকান বন্ধ কৰিলোঁ অহা বছৰ আৰু ৰাসৰ দোকান দিম আজি বন্ধ চব বন্ধ মানুহ কমি গ'ল আৰু লাষ্ট ফিনিচিং দোকানৰ অহা বছৰ আৰু পলাকবাৰী ৰাস খতম এই চাব পাৰে দোকান চব বন্ধ কৰি দিলোঁ নেক্সট বছৰ আকৌ লগ মানে কি দোকানত লগ পাম সকলোকে দোকান বন্ধ কৰিলোঁ ওচৰৰ খেলা চলি আছে লাষ্ট ফিনিচিং ৰাখৰ পলাকবাৰী ৰাখৰ লাষ্ট ফিনিচিং 50 বোলে 500 টকা আর খালি হয়ে গেলে মানুহবিলাক ঘৰত যাই আছে এতিয়া পিছে আপোনালোকৰ পলাকবাৰী ৰাস চাই কেনে লাগিল ধুনীয়া লাগছে না আর নালগার পলাকবাৰীৰ ৰাস কিয় অবছৰ লাগব কিয় নালগিব অবছৰ লাগব এইটো এনে কৈছে দিয়াচোন নালগে বুলি আজি শেষ হৈ গ'ল বহুত পইচা খৰচ হৈ গ'ল বিয়া নকৰোঁতে পইচা কটা খৰচা হৈ গ'ল বিয়া কৰাৰ পিছত কি হ'ব বিয়া নকৰাই ইফালে বিয়া পাতিছে পুৰা কইনা লৈ আহিছে পইচা খালি গৈছে কিন্তু নালাগে দুৰ্গা পূজা গ'ল এতিয়া আৰু ৰাস ছাৰ যাব ওলালে চাই দিম ল'ব দা ৰাস চাই কেনে পালে ধুনীয়া লাগিল মই আজি খালো গাহৰি ধুনীয়া হৈছে বঢ়িয়া হৈছে দেই আৰু খাই কি এইটো ভিডিঅ'টা কিন্তু ইউটিউবত যাব গাহৰিটো ভাল লাগিছে কিন্তু বক্সটো ভাল নালাগিল হয় সেইটো বনোৱাই নাই আহিছিলোঁ হাঁহটো বঢ়িয়া হৈছে হাঁহটো ভাল হৈছে নেক্সট বছৰ আৰু নেক্সট বছৰ আকৌ আৰু ভাল আইতা ক'ৰ পৰা আহিছিল ৰাস চালে যাক তুমি ৰাস বুলি কি খোৱাবা চাওঁ ৰাস বুলি মই খোৱালো ৰাস আপুনি 9
পাৰ্কিঙত পাৰ্কিং কৰিছি গম পাইছে নাই লোকেল বাকী মানুহবিলাক ৰাস্তা চাই ওলাই আহি আছে অহা বছৰ সকলোৱে আৰু আহিব বঢ়িয়া লাগিছে ভাল লাগিছে না এবাৰ ৰাস চাব যাম আমি গোটেই মানে এতিয়া ভাঙা ৰাস চাব যাম এতিয়া আমি হয় না নহয় এতিয়া আমি চবেই ভাঙা ৰাস চাব যাম বাকী আমাৰ দোকানটো দেখুৱাই দিলোঁ আপোনালোকৰ দোকান বন্ধ অহা বছৰ আকৌ খুলিম এতিয়া ৰাস চাব যাম আমাক ৰাস দেখুৱাব এইজন মানুহে আৰু এইজনীয়ে আৰু এইজনে তাতে একো নাই আপুনি কি দেখুৱাব চব ভাঙি কেনে লৈয়ে গ'ল হেৰি গোবৰ্ধন পাহাৰখন চাব আপোনালোকে কিবা ৰাস দেখুৱাই যিহেতু দোকান চোকান বন্ধ কৰিলোঁ সেইকাৰণে বোলে আৰু একবাৰ ৰাস চাব যাওঁ আপোনালোককো দেখুৱাই আছোঁ লাষ্ট ফিনিচিং ৰাসৰ এতিয়া সময় কম 1মান বাজিল ন এতিয়া সময় 1মান বাজিল এতিয়া আমি ভাঙা ৰাস চাব যাই আছোঁ আপোনালোককো দেখুৱাই দিম কি হৈছে মানুহ আহিয়ে আছে 1টা বজাতো হয় না মানুহ আহিয়ে আছে আমি যাই আছো মানুহে চাই কেনে আহি আছে ৰিটাৰ্ণ মানুহ মোৰ ভিতৰত পোহৰ হ'ব আজি আৰু প্ৰগ্ৰেম চলি আছে না সেইকাৰণে দোকানবিলাকতো ভাঙিয়ে নিলে ইয়াতে এখন আছিল হোটেল নাই ফাষ্ট ফুড লৈ গ'ল মানে ঝগড়া হ'ব যেতিয়া কাজিয়া এখন হ'ব ঘৰত যাক টাইম হৈছে ঘৰত যাবৰ টাইম ঘৰত যাক বোলে টাইম হৈছে কেনে বিক্ৰী ক'ব লাগিব কিবা ভাই বিক্ৰী যাক থাকক বাপৰে মানুহ আমি বাৰু বন্ধ কৰিলোঁ বাকীবিলাক বন্ধ কৰা নাই পুৰা চলি আছে চাগে এই ৰাতি 1-1:30 বজাতো কিমান মানুহ সেয়া হিচাপ মতে 15 তাৰিখলৈকে ৰাস আছিল এতিয়া 16 তাৰিখ পৰি গৈছে 16 তাৰিখলৈকে ৰাস আছে হয় না কাণফুলি দোকান বন্ধ এতিয়া কাণফুলি দোকান বন্ধ বাকী বাচন বলা আমি আকৌ দেখি যাওঁ তো নিশ্চয় মোৰ ৰাসৰ ভিডিঅ'বিলাক চাই কিনে আপোনালোকে ভালেই পালে তো মই এইটো ভিডিঅ'ত মানে কি আৰম্ভণিত মানে কি এটা ভুলকৈ ক'লোঁ সেইটো হৈছে আপোনাৰ 15 তাৰিখে ৰাস শেষ হোৱা বুলি কৈছোঁ নহয় তো সেইটো মোৰ ভুল হৈছে 15 তাৰিখ নহয় 29 তাৰিখে ৰাস শেষ হ'ল 15 তাৰিখৰ পৰা আৰম্ভহে হৈছিলে তো মোৰ প্ৰথমতে মানে টোপনি জালাত কি কৈছোঁ মানে কি নিজে গম নাপালোঁ তো সেইটোৰ কাৰণে বেয়া নাপাব আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ